লোকবাদ্য নিৰ্মাণ কৰি স্বাৱলম্বী হোৱা এগৰাকী ব্যক্তি ঘৰতে গঢ়িছে লোকবাদ্যৰ এক সংগ্ৰহালয়। য'ত উপলব্ধ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকবাদ্য। বাদ্য নিৰ্মাণ কৰাৰ লগতে পৰিৱেশনো কৰিব জানে তেওঁ। এইগৰাকী যোৰহাটৰ তৰাজানৰ ১ নম্বৰ সোণাৰী গাঁৱৰ পাৰ্থপ্ৰতিম নেওগ। বিহু গাই ভাল পোৱা পাৰ্থপ্ৰতিমে প্ৰথমতে নিজৰ বাবে এক জুৰীয়া পেঁপা নিৰ্মাণ কৰিছিল আৰু তাৰ পাছৰে পৰা পাৰ্থই ব্যৱসায়িক ভিত্তিত বিহুত ব্যৱহৃত প্ৰয়োজনীয় বিভিন্ন বাদ্যৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ থলুৱা বাদ্য নিৰ্মাণ কৰি আহিছে। ক্ৰমাৎ হেৰাই যাবলৈ ধৰা বহু থলুৱা বাদ্য পুনৰুদ্ধাৰ কৰি তেওঁ নিৰ্মাণ কৰিছে। বৰ্তমানলৈ ১০০ বিধতকৈও অধিক থলুৱা বাদ্য তেওঁ নিৰ্মাণ কৰিছে। যিসমূহ বাদ্য বিক্ৰী কৰি তেওঁ স্বাৱলম্বী হোৱাৰ লগতে ১৮ গৰাকীকৈ যুৱকক সংস্থাপনো দিছে। সমান্তৰালকৈ নিজ ঘৰতে গঢ়ি তুলিছে এক থলুৱা বাদ্যৰ সংগ্ৰহালয়ো। কোনো প্ৰশিক্ষণ অবিহনে পাৰ্থই কৰি গৈছে এই কাম। সৰুৰ পৰাই লোকবাদ্যৰ প্ৰতি হাবিয়া আছিলে আৰু উঠি অহা প্ৰজন্মক আমাৰ পশ্চিমীয়া লোকবাদ্যৰ বিপৰীতে আমাৰ এই থলুৱা লোকবাদ্যসমূহ তেওঁলোকক আচলতে বজাবলৈ বনাবলৈ শিকাবলৈ অহৰহ চেষ্টা কৰি আছোঁ। ২০১৫ বৰ্ষমানৰ পৰা মই প্ৰফেচনেলি এটা বনাবলৈ আৰম্ভ কৰিছোঁ আৰু লগতে আমাৰ উঠি অহা প্ৰজন্মক যাতে তেওঁলোকে আমাৰ এই বাদ্যসমূহ আকৰ্ষণ কৰিব পাৰে সেয়েহে কিছুমান বিশাল ডাঙৰ কিছুমান বাদ্য নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে তেওঁলোকে আকৰ্ষণ প্ৰদান কৰিব পাৰে। দবাটোৰ উচ্চতা হৈছে ৫.৫ ফুট আৰু সেই দবাটো বাঁহৰ পৰা সৰ্বপ্ৰথম এটা দবা নিৰ্মাণ কৰিছোঁ। বাঁহী নামৰ এক শিক্ষানুষ্ঠান খুলি পাৰ্থই নৱপ্ৰজন্মক থলুৱা বাদ্যৰ প্ৰশিক্ষণ দি আহিছে। এই সংগ্ৰহালয় প্ৰত্যক্ষ কৰিবলৈ ইতিমধ্যে দেশ বিদেশৰ পৰা আহিছে বহুজন। সম্প্ৰতি পাৰ্থপ্ৰতিম নেওগ হৈ পৰিছে হাজাৰজনৰ বাবে আদৰ্শৰ পাত্ৰ।